মহিলাসকলে ঘৰত কেনেকৈ 20 ৰাকাত তাৰাবিৰ নামাজ আদায় কৰিব, নিয়ত কেনেকৈ কৰিব, কোন সূৰা দি পঢ়িব, তাৰাবি নামাজৰ 4 ৰাকাতৰ মূৰে মূৰে কোন দুআটি পঢ়িব লাগে, তাৰাবি নামাজৰ শেষত মুনাজাত কেনেকৈ কৰিব লাগে, আৰু তাৰাবিৰ নামাজ 20 ৰাকাতে পঢ়িব লাগিব নে ইয়াতকৈ কমকৈ পঢ়িলে হ'ব, যদি কোনোবাই তাৰাবিৰ নামাজ নপঢ়ে সেইজনৰ ৰোজা হ'বনে নাই, অথবা সেহৰি নাখায় ৰোজা ৰাখিলে সেইজনৰ ৰোজা হ'বনে নাই, গোটেইখিনি বিষয় ধুনীয়াকৈ বুজাই দিয়াৰ চেষ্টা কৰিম। মোৰ প্ৰিয় দিনদৰদী ভাই বন্ধুসকল, মোৰ অতি শ্ৰদ্ধাৰ মা আৰু ভনীসকল, আল্লাহ ৰব্বুল আলামিনে আমাৰ প্ৰতি দয়া কৰি মেহেৰবান হৈ এই পবিত্ৰ ৰমজানৰ মুবাৰক দান কৰিছে। এই ৰমজান মাহ ইমানেই ফজিলতপূৰ্ণ, ইমানেই বৰকতময় হয়। এই মাহত এটা নফল আদায় কৰিলে অন্য মাহৰ এটা ফৰজৰ সমান সৱাব আল্লাহ তাআলাই দান কৰে। এই মাহত এটা ফৰজ আদায় কৰিলে অন্য মাহৰ 70টা ফৰজৰ সমান সৱাব আল্লাহ তাআলাই দান কৰে। সুবহানাল্লাহি বিহামদি। ৰমজানৰ মাহ যেতিয়া আৰম্ভ হৈ যায়, আল্লাহর রাসূল জনাব মুহাম্মদুর রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ করে, ইজা দাখালা শাহরু রমাদান ফুতিহাত আবওয়াবুল জিনান ওয়া গুলিকাত আবওয়াবুন নিরান ওয়া সুলসিলাতিশ শায়াতিন। যেতিয়া ৰমজানৰ মাহ আৰম্ভ হৈ যায় তেতিয়া আল্লাহ ৰাব্বুল আলামিন জান্নাতৰ সকলো দুৱাৰসমূহ খুলি দিয়ে। আল্লাহু আকবার। ৰহমতৰ দৰজা খুলি যায় আৰু জাহান্নাম বন্ধ কৰি দিয়া হয়, তালা লগাই দিয়া হয়, আৰু শয়তানক বান্ধি থোৱা হয় যাতে বান্দাই ইবাদতৰ সুযোগ পায়। দিনে নিশাই বান্দাই ইবাদত কৰি থাকিব লাগে। আমি দিনত ৰোজা ৰাখিম আৰু ৰাতি তাৰাবিৰ নামাজ আদায় কৰিম। আমি প্ৰথমতে ইশা, বিতিৰ আৰু তাৰাবিৰ নামাজৰ নিয়মখিনি জানি লওঁ, তাৰপিছত মাসাইলখিনি আলোচনা কৰিম। তাৰাবিৰ নামাজ নপঢ়িলে ৰোজা হ'বনে নাই বা সেহৰি নাখালে ৰোজা হ'বনে নাই সেইখিনি আলোচনা কৰিম। যেতিয়া নেকি ইশাৰৰ আজান হৈ যায়, সুন্দৰকৈ অজু কৰি আমাৰ পুৰুষ ভাইসকল মছজিদত গুচি যাব, আমাৰ মহিলা মা ভনীসকল সুন্দৰকৈ অজু কৰি যায় নামাজত থিয় হৈ যাব। মনত ৰাখিব, যেতিয়া অজু কৰে সুন্দৰকৈ অজু কৰিব, এক এক অংগ 3 বাৰকৈ ধুই ভালকৈ অজু কৰিব। আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ কৰে, যি ব্যক্তি সুন্দৰকৈ অজু কৰে আল্লাহ তাআলাৰ পক্ষৰ পৰা 2টা পুৰস্কাৰ হয়। 1 নম্বৰ হৈছে তাৰ অজুৰ অংগৰ দ্বাৰা যিমান গুনাহ হৈছিল, হাত ভৰি নাক কাণ এইবোৰৰ দ্বাৰা যিমান গুনাহ হৈছিল, অজুৰ পানীৰ লগে লগে খহি পৰি যায়, আল্লাহ তাআলাই মাফ কৰি দিয়ে। সুবহানাল্লাহ। 2য় নম্বৰ পুৰস্কাৰ হৈছে আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ কৰে, যিসকলে সুন্দৰকৈ অজু কৰে তেওঁলোকৰ অজুৰ সেই অংগবোৰ কিয়ামতৰ দিনাখন নূৰৰ দৰে জিলিকি থাকিব। আল্লাহু আকবার। আৰু মই তেওঁলোকক দেখিলে চিনি পাই যাম, সেইসকল মোৰ উম্মত হয়, মই শাফাআত কৰি আল্লাহৰ জান্নাতত প্ৰৱেশ কৰাই দিম। আল্লাহু আকবার। সেইকাৰণে আমল গোটেই সৰু কিন্তু ইয়াৰ ফজিলত বহুত ডাঙৰ হয়। সুন্দৰকৈ এক এক অংগ 3 বাৰকৈ ধুই ভালকৈ অজু কৰিব আৰু অজুৰ পিছত পশ্চিম আকাশৰ ফালে চাই কলিমা শাহাদত পাঠ কৰিবলৈ কেতিয়াও নাপাহৰিব। অজুৰ পিছত কলিমা শাহাদত পাঠ কৰিলে আল্লাহ ৰাব্বুল আলামিন জান্নাতৰ সকলো দৰজা খুলি দিয়ে। সেইজন বান্দাই আল্লাহৰ জান্নাতত যিকোনো দৰজা দি ইচ্ছা কৰিলে প্ৰৱেশ কৰিব পাৰে। সেইকাৰণে যেতিয়া অজু কৰে, অজুৰ পিছত পশ্চিম আকাশৰ ফালে চাই এনেকৈ শাহাদত আঙুলি উঠাই আশহাদু আল্লা ইলাহা ইল্লাল্লাহু ওয়াহদাহু লা শারীকা লা ওয়া আশহাদু আন্না মুহাম্মাদান আবদুহু ওয়া রাসূলুহু। অজুৰ পিছত কলিমা শাহাদত পাঠ কৰি তাৰ পিছত যদি পাৰে আপুনি 2 ৰাকাত তাহিয়াতুল উজু নামাজ পঢ়িব। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ কৰে, যি ব্যক্তি অজুৰ পিছত কলিমা শাহাদাত পাঠ কৰিলে আৰু 2 ৰাকাত আদায় কৰিলে, 2 ৰাকাত মানে তাহিয়াতুল উজু, 2 ৰাকাত নামাজ আদায় কৰিলে, যেতে অজু কৰে, ইয়াৰ কাৰণে কোনো ওয়াক্ত নাই, খালি মকৰুহ সময়খিনি বাদ দি সূৰ্য উদয় হোৱাৰ সময়ত, সূৰ্য ডুবাৰ সময়ত, ঠিক দুপৰীয়াৰ সময়ত বা ফজৰৰ ফৰজ নামাজৰ পিছৰ পৰা সূৰ্য উদয় হোৱাৰ আগলৈকে, আসৰৰ ফৰজৰ পিছৰ পৰা সূৰ্য অস্ত যোৱালৈকে, এই মকৰুহ 5টা সময়ৰ বাহিৰে যেতিয়া আপুনি অজু কৰিছে লগে লগে অজুৰ পিছত এই 2 ৰাকাত নামাজ আদায় কৰিব। ইয়াৰ ফজিলত ইমান ডাঙৰ হয়, আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ কৰে, যি ব্যক্তি অজুৰ পিছত কলিমা শাহাদাত পাঠ কৰিলে আৰু 2 ৰাকাত আদায় কৰিলে আল্লাহ তাআলাই তাৰ নখৰ গোড়াৰ গুনাহ পৰ্যন্ত মাফ কৰি দিয়ে। আল্লাহু আকবার। সেইকাৰণে এই আমল ৰমজান মাহত কৰিব। ইয়াৰ পিছত আপুনি ইশাৰৰ নামাজ প্ৰথমতে পঢ়ি ল'ব। ইশাৰৰ নামাজ 4 ৰাকাত সুন্নত, 4 ৰাকাত ফৰজ, 2 ৰাকাত সুন্নত আৰু 2 ৰাকাত নফল, মুঠ 12 ৰাকাত নামাজ পঢ়াৰ পিছত আপুনি তাৰাবিৰ নামাজ পঢ়িব আৰু ভিতিৰ নামাজ গোটেই শেষত আপুনি পঢ়িব। যদি পাৰে তাহাজ্জুদৰ নামাজৰ পিছত ভিতিৰ নামাজটো আপুনি পঢ়িব। এতিয়া হওক এই নামাজৰ, ইশা নামাজৰ নিয়ত আৰবী আৰু অসমীয়া 2টা নিয়তেই মই কৈ দিওঁ, ইয়াৰ পিছত তাৰাবি নামাজৰ নিয়মখিনি কৈ দিম। ইশাৰৰ 4 ৰাকাত সুন্নত নামাজৰ নিয়ত আৰবীত এনেকৈ কৰিব, নাৱাইতু আন উছল্লি লিল্লাহি তাআলা 4 রাকাআতি সালাতিল ইশা সুন্নাতু রাসূলিল্লাহি তাআলা মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি। আল্লাহু আকবার। এনেকৈ নিয়ত কৰিব। যদি আৰবীত নোৱাৰে অসমীয়াত এনেকৈ নিয়ত কৰিব, মই আল্লাহৰ ওয়াস্তে ইশাৰৰ 4 ৰাকাত সুন্নত নামাজ পঢ়ি আছো, আল্লাহু আকবার, এনেকৈ
নিয়ত কৰি যিকোনো সূৰা দি এই নামাজ আপুনি পঢ়িব ইয়াৰ পিছত আকৌ 4 ৰাকাত ফৰজ নামাজ ইশাৰৰ 4 ৰাকাত ফৰজ নামাজৰ নিয়ত আৰবিত এনেকৈ কৰিব নাৱাইতু আন উছল্লি লিল্লাহি তাআলা 4 ৰাকাআতি সালাতিল ইশা ফরদুল্লাহি তাআলা মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি আল্লাহু আকবার যদি অসমীয়াত কয় মই আল্লাহৰ ওয়াস্তে ইশাৰৰ 4 ৰাকাত ফৰজ নামাজ পঢ়ি আছো আল্লাহু আকবার এনেকৈ নিয়ত কৰি যিকোনো সূৰা দি এই নামাজ পঢ়িব ইয়াত আৰু এটা কথা ইশাৰৰ যে 4 ৰাকাত ফৰজ নামাজ আপুনি পঢ়িব প্ৰথম 2 ৰাকাতত সূৰা ফাতিহাৰ পিছত অন্য সূৰা মিলাব আৰু বাকি 2 ৰাকাতত অকল সূৰা ফাতিহা পঢ়িব অন্য কোনো সূৰা পঢ়িব নালাগে কিন্তু ইয়াৰ আগত যি 4 ৰাকাত সুন্নত নামাজ আপুনি পঢ়িব সুন্নতৰ প্ৰতি ৰাকাততে সূৰা ফাতিহাৰ পিছত অন্য সূৰা মিলাব লাগিব ইশাৰৰ 4 ৰাকাত সুন্নত 4 ৰাকাত ফৰজৰ পিছত 2 ৰাকাত সুন্নত নামাজ এই সুন্নতৰ নিয়ত এনেকৈ কৰিব নাৱাইতু আন উছল্লি লিল্লাহি তাআলা রাকাতাই সালাতিল ইশা সুন্নাতু রাসূলিল্লাহি তাআলা মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি আল্লাহু আকবার অসমীয়াত কলে মই আল্লাহৰ ওয়াস্তে ইশাৰৰ 2 ৰাকাত সুন্নত নামাজ পঢ়ি আছো আল্লাহু আকবার এনেকৈ নিয়ত কৰি যিকোনো সূৰা দি এই নামাজ আপুনি পঢ়িব পাৰিব ইয়াৰ পিছত আকৌ 2 ৰাকাত নফল নামাজ যদি নপঢ়ে গুনাহ নহয় কিন্তু পঢ়িব সওয়াব আছে আৰু এই নফল নামাজৰ নিয়ত এনেকৈ কৰিব নাৱাইতু আন উছল্লি লিল্লাহি তাআলা রাকাতাই সালাতিল ইশা নফলি মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি আল্লাহু আকবার অসমীয়াত কলে মই আল্লাহৰ ওয়াস্তে ইশাৰৰ 2 ৰাকাত নফল নামাজ পঢ়ি আছো আল্লাহু আকবার এনেকৈ নিয়ত কৰি যিকোনো সূৰা দি এই নামাজ আদায় কৰিব ইয়াৰ পিছত আপুনি তারাবি নামাজ 2 রাকাত করে নিয়ত করে 20 রাকাত নামাজ আপনি পড়িব লাগিব তারাবি নামাজ কিন্তু 20 রাকাত পড়িব লাগে এয়া ইজমায়ে উম্মতৰ পৰা সাবিত হয় ইজমা সাহাবাৰ পৰা সাবিত হয় ইসলামৰ দ্বিতীয় খলিফা হযরত ওমর ইবনে খাত্তাব রাদিয়াল্লাহু তাআলা আনহুৰ জামানাত যেতিয়া সাহাবাসকলে মসজিদত বিভিন্ন ঠাইত থিয় হৈ তেওঁলোকে কিয়ামুল লাইল আদায় কৰি আছিল অৰ্থাৎ তারাবি নামাজ পঢ়ি আছিল হযরত ওমর রাদিয়াল্লাহু তাআলা আনহু সকলোকে একলগ কৰিলে আৰু জামাআত আকাৰে তারাবি নামাজ 20 রাকাত আদায় কৰিলে আৰু এই কথাত সকলো একমত হয় সেই কারণে ইজমায়ে উম্মতৰ পৰা যেহেতুকে সাবিত সেই কারণে তারাবি নামাজ 20 রাকাত পঢ়াটো সুন্নতে মুআক্কাদা হয় আমি যদি জানি বুজি এই নামাজ এৰি দিও তেতিয়া হলে আমি গুনাহগাৰ হম আৰু যদি কোনোবাই কেতিয়াবা ভাগৰ লাগিছে কেতিয়াবা কিবা কাজকৰ্ম কৰি আহিছে কিবা ভাগৰ লাগিছে 2-4 রাকাত কম পঢ়িছে তাতে কোনো কথা নাই কিন্তু ধীৰস্থিৰে শান্ত সুস্থভাৱে এই নামাজ আপুনি আদায় কৰিব আৰু এই নামাজ 2 রাকাতৰ নিয়ত কৰি আপুনি পঢ়িব লাগিব তাৰাবি নামাজৰ নিয়ত আপুনি এনেকৈ কৰিব যেতিয়া 2 রাকাত নামাজৰ নিয়ত কৰে নাৱাইতু আন উছল্লি লিল্লাহি তাআলা রাকাতাই সালাতিত তারাবিহ সুন্নাতু রাসূলিল্লাহি তাআলা মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি আল্লাহু আকবার এনেকৈ নিয়ত কৰিব যদি আৰবিত নাজানে তেন্তে অসমীয়াত এনেকৈ ক'ব মই আল্লাহৰ ওয়াস্তে তাৰাবিৰ 2 রাকাত সুন্নত নামাজ পঢ়ি আছো আল্লাহু আকবার এনেকৈ নিয়ত কৰি যিকোনো সূৰা দি আপুনি এই নামাজ পঢ়িব পাৰে 2 রাকাত কৰি যেতিয়া 4 রাকাত নামাজ হৈ যায় আমি ইয়াতে এটা দোয়া পঢ়ো সুবহানাল্লাহিল মালিকিল কুদ্দুস সুবহানাজিল মুলকি ওয়াল মালাকুত سبحان ذي العزة والعظمة والقدرة والهيبة والكبرياء والجبروت سبحان الملك الحي الذي لا ينام ولا يموت أبدا أبدا سبوح قدوس ربنا ورب الملائكة والروح এই দোয়াটি আপুনি যদি পাৰে এই দোয়াটি পঢ়িব যদি এই দোয়াটি নোৱাৰে তেতিয়া হলে এই জায়গাত বহি বহি অলপ সময় সুবহানাল্লাহ 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 পঢ়ি থাকিব ইয়াতে আসল কথাটো হৈছে ইয়াতে কোনো দোয়া খাস নহয় যে অমুক দোয়াটো পঢ়িবই লাগিব আসল কথাটো হৈছে আপুনি অলপমান ৰেষ্ট লব যদি একেলাঠাৰি 20 রাকাত নামাজ পঢ়ে হয়তো ভাগৰি যাব পাৰে আপোনাৰ গাটো বেয়া লাগিব পাৰে সেই কাৰণে 4 রাকাত নামাজ পঢ়িছে অলপমান ৰৈছে অলপ জিৰাই লৈ আৰু এনেই বহি থাকিব নালাগে এনেই বহি থকাতকৈ কিবা এটা দোয়া মসনুনা আপুনি পঢ়ি আছে সওয়াব পাব ৰমজান মাহৰ প্ৰতি সেকেন্ড প্ৰতি পল ৰহমতৰ হয় বৰকতৰ হয় তাৰাবিহ তারবিহাতুনৰ পৰা আহিছে ইয়াৰ অৰ্থ হৈছে ৰেষ্ট কৰা আৰাম কৰি কৰি এই নামাজ পঢ়া আপুনি 4 রাকাত নামাজ পঢ়িছে অলপ সময় ৰেষ্ট লৈছে আকৌ নামাজ পঢ়িছে এনেকৈ এই নামাজ পঢ়িব ইয়াতে কোনো দোয়া খাস নাই আপুনি যি কোনো দোয়া পঢ়িব পাৰে অলপ সময় বহি আছে কেতিয়াবা আপুনি তাসবিহ পঢ়ি আছে সুবহানাল্লাহ সুবহানাল্লাহ আলহামদুলিল্লাহ আলহামদুলিল্লাহ যি কোনো তাসবিহ আপুনি ইয়াতে পঢ়িব পাৰে ইয়াৰ পিছত তারাবি নামাজ যেতিয়া 20 রাকাত আপোনাৰ পুৰা হৈ যায় পৰাপক্ষক আপুনি 20 রাকাতে নামাজ পঢ়িব আপুনি কেতিয়াবা কিবা বেয়া লাগিলে বেলেগ কথা
যদি জানি বুজি আপুনি তাৰাবি নামাজ 20 ৰাকাততকৈ কম পঢ়ে তেতিয়াহ'লে আপুনি গুনাহগাৰ হ'ব কিয়নো এয়া সুন্নতে মুআক্কাদা হয় আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ইৰশাদ কৰে আসহাবি কান নুজুম ইক্তাদাইতুম মোৰ সাহাবাসকল আকাশৰ তৰাৰ দৰে হয় হে বিশ্বৰ মানৱ জাতি তোমালোকে যাৰে ইত্তেবা কৰা যাৰে অনুসৰণ কৰা তোমালোকে নাজাত পাই যাবা আল্লাহু আকবার আমি নবীৰ সাহাবাসকলৰ অনুসৰণ কৰিব লাগিব আমিতো ডাইৰেক্ট নবীক পোৱা নাই সাহাবাসকলে পাইছে গতিকে আমি তেওঁলোকৰ অনুসৰণ কৰি আমি নবীক পাব লাগিব আৰু নবীৰ অনুসৰণ কৰি আমি আল্লাহক পাব লাগিব সেই কাৰণে আমি সাহাবাসকলৰ হাত ধৰি নবীক পাব লাগিব সেই কাৰণে ইজমাই উম্মতৰ পৰা যেটো সাবিত হয় আমি তাৰ ওপৰত আমল কৰাটো জৰুৰী হয় গতিকে আমি তাৰাবি নামাজ 20 ৰাকাতেই আমি পঢ়িম তারাবি নামাজের শেষত আমি একটা মুনাজাত করু আল্লাহুম্মা ইন্না নাসআলুকাল জান্নাতা ওয়া নাউযু বিকা মিনান নার ইয়া খালিকাল জান্নাতা ওয়ান নার বিরহমাতিকা ইয়া আজিজ ইয়া গফফার ইয়া কারীম ইয়া সাত্তার ইয়া রহিম ইয়া জব্বার ইয়া খালিক ইয়া বার اللهم اجرنا من النار يا مجير يا مجير يا مجير যদি পারে এই দোয়াটি পড়িব মুনাজাত করতে যেতে হাত তুলি দোয়া করে এই দোয়াটি পড়িব এই দোয়ার মাজত আমি আল্লাহ তাআলার প্রশংসা করু সুন্দরকৈ আল্লাহ তাআলার তারিফ করু আৰু জাহান্নামৰ পৰা পানাহ বিচাৰো আমি জান্নাত তলব করু এই দোয়াটি যদি পারে আপুনি কৰিব যদি নোৱাৰে আপুনি নিজৰ ভাষাটো দোয়া কৰিব পাৰে অন্য যিকোনো দোয়া জানে সেইবোৰ দোয়া পঢ়িব ৰব্বানা আতিনা ফিদ দুনিয়া ৰব্বানা জালামনা আনফুসানা এইবোৰ দোয়া আপুনি পঢ়িব নিজৰ ভাষাত অন্তর খুলি কান্দি কান্দি আল্লাহর ওচৰত দোয়া কৰিব এই রাতে আমি বেছি বেছিকৈ রমজানৰ ৰাতি বেছি বেছিকৈ আমি দোয়া কৰিব লাগে তাসবিহ তাহলিল কৰিব লাগে এতিয়া কথা হল যিসকলে তাৰাবিৰ নামাজ নপঢ়ে যিসকলে মানে কি যদি কোনোবাই তাৰাবিৰ নামাজ নপঢ়ে সেইজনৰ ৰোজা হ'বনে নাই বহুতে প্ৰশ্ন কৰি থাকে হুজুৰ তাৰাবিৰ নামাজ নপঢ়িলে ৰোজা হ'বনে নাই মনত ৰাখিব তাৰাবিৰ নামাজ হৈছে সুন্নতে মুআক্কাদা আৰু ৰোজা হৈছে ফৰজ দুটা বেলেগ বেলেগ ইবাদত হয় রোজা যদি আপনি রাখিছে আৰু তাৰাবিৰ নামাজও পঢ়িছে আপুনি তো দিনৰো সওয়াব পাব ৰাতিৰো সওয়াব পাব হাদিস শরীফত আহিছে সহিহুল বুখারীৰ রিওয়ায়াত হয় মান সামা রমাজান ঈমানান ওয়া ইহতিসাবান গুফিরা লাহু মা তাকাদ্দামা মিন যামবিহি যে ব্যক্তি মাহে রমজানৰ দিনত রোজা ৰাখিলে ঈমান আৰু ইয়াকিনৰ হৈতে সওয়াবৰ ইয়াকিন লৈ বিশ্বাস লৈ যে ব্যক্তি রোজা ৰাখিলে আল্লাহ তাআলা তাৰ জীৱনৰ সকলো গুনাহ খাতা মাফ কৰি দিয়ে অন্য ৰিওয়ায়াতত আহিছে ওমান কামা রমাজান ঈমানান ওয়া ইহতিসাবান গুফিরা লাহু মা তাকাদ্দামা মিন যামবিহি যে ব্যক্তি মাহে রমজানৰ ৰাতি তাৰাবিৰ নামাজ আদায় কৰিলে কিয়ামুল লাইল আদায় কৰিলে ঈমান আৰু ইয়াকিনৰ হৈতে আল্লাহ তাআলা তাৰ জীৱনৰ সকলো গুনাহ খাতা মাফ কৰি দিয়ে সুবহানাল্লাহি বিহামদি আপুনি দিনত রোজা ৰাখিব ৰাতি তাৰাবিৰ নামাজ পঢ়িব কিন্তু কথা হল আপুনি রোজা ৰাখিছে কিবা কাৰণত আপুনি তাৰাবিৰ নামাজ পঢ়িব পৰা নাই সেই কাৰণে যে আপোনাৰ রোজাটো নহব এটো ভুল কথা হয় কাৰণ রোজাটো বেলেগ ইবাদত আৰু তাৰাবিটো বেলেগ ইবাদত হয় আপুনি যদি রোজা ৰাখিছে তাৰাবিৰ নামাজ পঢ়িব পৰা নাই তাৰ কাৰণ আপোনাৰ রোজাটো হ'ব কোনো কথা নাই কিন্তু তাৰাবিৰ নামাজ আপুনি জানি বুজি এৰি দিয়াৰ কাৰণে আপোনাৰ গুনাহ হ'ব কাৰণ সুন্নতে মুআক্কাদা হয় কিন্তু রোজা নহব এনেকুৱা কথা নহয় রোজা হৈ যাব তাৰাবিৰ নামাজ নপঢ়িলে তাৰ সওয়াবৰ পৰা আপুনি বঞ্চিত থাকিব আৰু জানি বুজি তাৰাবিৰ নামাজ এৰি দিয়াৰ কাৰণে আপুনি গুনাহগাৰ হ'ব কিন্তু রোজাৰ সওয়াব আপুনি পাই যাব রোজাটো ৰাখিবই লাগিব আৰু রোজা ফৰজ হয় আল্লাহ তাআলাৰ হুকুম হয় ইয়া আইয়ুহাল্লাযীনা আমানু কুতিবা আলাইকুমুস সিয়াম কামা কুতিবা আলাল্লাযীনা মিন ক্বাবলিকুম লাআল্লাকুম তাত্তাকুন হে মুমিন সকল তোমালোকৰ ওপৰত কুতিবা বিমানা ফৰিজা তোমালোকৰ ওপৰত রোজা ফৰজ কৰা হৈছে তোমালোকৰ পূৰ্বপুৰুষসকলৰ ওপৰত যিদৰে রোজা ফৰজ কৰা হৈছিল যাতে তোমালোক মুত্তাকিন হোৱা পৰহেজগাৰ হোৱা আল্লাহ তাআলাৰ হুকুম হয় ইয়া ফৰজ হয় আমি রোজাটো ৰাখিবই লাগিব কিবা কাৰণত কেতিয়াবা ভাগৰ লাগিছে গাটো বেয়া হয় আপুনি তাৰাবিৰ নামাজ পঢ়িব পৰা নাই বা 2-4 ৰাকাত পঢ়িছে 8-10 ৰাকাত পঢ়িছে কোনো কথা নাই হে আল্লাহ তাআলাই বুজি পাব আল্লাহ তাআলাই আমাৰ মনৰ কথা আমাৰ শৰীৰৰ ভাৱ আল্লাহ তাআলাই ভালকৈ বুজি পায় হয়তো কোনো মানুহে বুজি নাপাব পাৰে কিন্তু আল্লাহ ভালকৈ বুজি পায় আমি কি অৱস্থাত আছো আমাৰ গাটো কেনেকুৱা হৈ আছে আল্লাহ তাআলাই নিশ্চয় জানে যদি নিজৰ শৰীৰো ভাল আপুনি এলাহ কৰি আপুনি নামাজ নপঢ়িলে তেতিয়াহ'লে আপুনি গুনাহগাৰ হ'ব সেই সওয়াবৰ পৰা বঞ্চিত হ'ব আৰু গুনাহগাৰ হ'ব আৰু এটা মাসলা হল যে সেহরি নাখালে রোজা হ'বনে নাই সেহরি নাখালেও রোজা হৈ যাব সেহরি কৰাটো সুন্নত হয় সেহরি কৰিব লাগে আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে সেহরি খাইছিল যদি কেতিয়াবা আপোনাৰ উঠাৰ ইচ্ছা যোৱা নাই আপোনাৰ গাটো বেয়া লাগিছে আপুনি নিয়ত কৰি লৈছে কোনো কথা নাই আপোনাৰ রোজা হৈ যাব কেতিয়াবা উঠিবলৈ দেৰি হৈছে খাবলৈ সময়ও নাই তেনেকুৱা সময়ত আপুনি নিয়ত কৰি লৈছে সেহরি নাখালেও আপোনাৰ রোজা হৈ যাব তাতে কোনো প্ৰবলেম নাই কিন্তু সেহরি খাব লাগে ইয়া নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সুন্নত হয় আৰু নবীৰ প্ৰতিটি সুন্নতত কিন্তু আমাৰ কাৰণে ফায়দা আছে আল্লাহ তাআলা আমাক সকলোকে দিনৰ সহি সমজ দান কৰক
আমাৰ সকলোকে এই পবিত্ৰ ৰমজান মাহৰ দিনত ৰোজা আৰু ৰাতি তাৰাবিৰ নামাজ পঢ়াৰ তৌফিক দান কৰক। সকলোকে আল্লাহুম্মা আমিন ওয়া আখিৰু দাৱানা আলহামদুলিল্লাহি ৰাব্বিল আলামিন। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু।